NFPRCৰ অধীনত এটা বিশেষ কৰ্মশালা আজি অনুষ্ঠিত হৈছিলে আৰু ইয়াতে বিশেষভাৱে ষ্ট্ৰেংথেনিং অফ স্কিল এণ্ড লেবাৰ এনভাইৰনমেণ্টৰ ওপৰত এটা দীঘলীয়া কৰ্মশালা দিনজোৰা যিটো কৰ্মশালা তাতে আচলতে বিশেষভাৱে আমাৰ স্পেচিয়েলি যিটো লেবাৰ কোড হ'বলৈ গৈ আছে অলৰেডি 2025ত লেবাৰ কোড সদনত পাৰিত হৈছে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আচলতে লেবাৰ কোডৰ জৰিয়তে শ্ৰমিকৰ কল্যাণৰ গোটেই বিষয়টো আজি এটা বিশেষ এটা ইভেণ্ট তাতে আছিলে তাৰ লগে লগে স্কিল ডেভেলপমেণ্টৰ এটা ছেশ্যন আছিল আৰু তেনেকৈ কেইবাটাও ছেশ্যন আছিলে য'ত নেকি আচলতে প্ৰথম বিধায়ক হিচাপে অহাৰ পিছত কৰিছোঁ যে যথেষ্ট এটা আমাৰ কাৰণে খুব উপযোগী এটা কৰ্মশালা আজি অনুষ্ঠিত হৈছিলে আমি অসমৰ পৰা 10জন ইয়ালৈ আহিছিলোঁ বিধায়ক আৰু 10জন বিধায়কে এই যিটো কৰ্মশালা কৰ্মশালাত আজি আমি ইয়াতে উপস্থিত থাকিলোঁ আৰু মোৰ বাবে যথেষ্ট এটা ভাল অভিজ্ঞতা গোটেই কৰ্মশালাটোত উপস্থিত থকাটো সাংসদ আৰু বিধায়কসকলক লৈ তেওঁলোকে মাজে মাজে কিছু ৱৰ্কশ্বপ কৰিছিল আৰু পৰ্যায়ক্ৰমে সেই ৱৰ্কশ্বপত বিভিন্ন ৰাজ্যৰ পৰা সাংসদ বিধায়কে অংশগ্ৰহণ কৰিছিল আমি অসমৰ 10জনীয়া দল এটাই অংশগ্ৰহণ কৰোঁ আৰু আজি এই গোটেই ৱৰ্কশ্বপটোৰ মূল বিষয় আছিল লেবাৰ এণ্ড স্কিল ইক'ছিষ্টেমছ মানে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো সপোন 2047 চনৰ ভিতৰত ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ 100 বছৰ সম্পূৰ্ণ হওঁতে যাতে ভাৰতে নিজকে এখন বিকশিত ৰাষ্ট্ৰ হিচাপে চিনাকি দিব পাৰে তাৰ বাবে যিখিনি কাম ইতিমধ্যে আৰম্ভ হৈছে বিভিন্ন পৰ্যায়ত বিশেষকৈ লেবাৰ ৰিফৰ্মছ আৰু স্কিলছৰ ওপৰত কাৰণ আল্টিমেটলি যিটো ভেটি গঢ় লৈ উঠিছে তাত আমি লেবাৰ ৰিফৰ্মছ আৰু স্কিলযুক্ত যদি আমি কৰি নলওঁ গোটেই মানৱ সম্পদক তেতিয়াহ'লে হয়তো সেই লক্ষ্যত উপনীত হোৱাটো সম্ভৱপৰ আমি নহ'ম আৰু উচিতভাৱে প্ৰধানমন্ত্ৰী মহোদয়ৰ এই গোটেই মিছনটোক আগবঢ়াই নিবলৈ আজি এই ৱৰ্কশ্বপত বিশেষভাৱে লেবাৰ আৰু স্কিলছৰ ওপৰত আমাৰ প্ৰায় 7-8খন ৰাজ্যৰ সাংসদ আৰু বিধায়ক কেইবাখনো ৰাজ্যৰ মন্ত্ৰীও আছিল বিশেষকৈ হাৰিয়ানা বিধানসভাৰ অধ্যক্ষ মহোদয় আছিল মধ্যপ্ৰদেশৰ কেইবাজনো মন্ত্ৰী আছিল আৰু আমাৰ বাবে সৌভাগ্যৰ বিষয় যে আমি নপুৰণি প্ৰায় 10গৰাকীৰ বিধায়কে অসমৰ পৰা অংশগ্ৰহণ কৰিছিলোঁ মুখ্যমন্ত্ৰী মহোদয়ৰ বিশেষ আগ্ৰহ আছিল যাতে আমাৰ বিধায়কসকলেও সেই ৱৰ্কশ্বপত অংশগ্ৰহণ কৰোঁ আৰু আমি বিধায়ক হিচাপে আজি যিখিনি কথা শিকিছোঁ বুজিছোঁ নিশ্চিতভাৱে প্ৰতিগৰাকী বিধায়কে লাভান্বিত হৈছোঁ এইটোৱে কোৱাৰ দৰে নাও অৰ নেভাৰ 1947ত আমি স্বাধীনতা লাভ কৰিছিলোঁ গতিকে 2047 চনত আমি 100 বছৰ আমাৰ পূৰ্ণ হ'ব গতিকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অৰ্থাৎ বিজেপি চৰকাৰৰ ডাঙৰ টাৰ্গেট লৈ চলি আছে 2047 চনৰ ভিতৰত ভাৰতবৰ্ষ এখন বিকশিত ৰাষ্ট্ৰ হ'ব লাগিব তাৰ কাৰণে আমাৰ যিবিলাক সাংসদ আছে বা আমাৰ উঠি অহা যিবিলাক নৱপ্ৰজন্মৰ আমাৰ লেজিছলেচাৰ আছে এওঁলোকে নিজকে কেনেকৈ প্ৰস্তুত কৰিব নতুন নতুন প্ৰত্যাহ্বানবিলাক আহিব এইবিলাকক কেনেকৈ ফেচ কৰিব আৰু আমি কি ধৰণে মিটিগেট কৰিম এইবিলাক সমস্যাক সেই লৈ এটা কৰ্মশালা আছিলে সঁচাকৈ উপকৃত হৈছোঁ আমি আমাৰ কাৰণে শিকিব লগা যথেষ্ট আছিলে ইয়াতে বিশেষভাৱে ভাল লাগিছে এটা টাৰ্গেট লৈ চলিছোঁ আমি বিকশিত ভাৰতক আমি প্ৰকৃতাৰ্থত আমি ৰূপায়ণ কৰাৰ কাৰণে আমি কি দিশত আমি মানে কাম কৰিব লাগিব কি বিন্দুবিলাক আমি চুব লাগিব তাৰ ওপৰত আমি কেনেকৈ ধৰণৰ আমি মানে অগ্ৰসৰ হ'ব লাগিব সেই বিষয়ে আমাক অৱগত কৰাইছে গতিকে এইটো এটা ডাঙৰ চিন্তাক লৈ আপোনাৰ কৰা এটা কৰ্মশালা এনে কিবা গতানুগতিক কৰ্মশালা এইটো নহয় ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়াৰ কাৰণে বিশেষ আপোনাৰ প্ৰয়াস লৈ এই কৰ্মশালাটো কৰিছে নিশ্চিতভাৱে মই ভাবোঁ আমাৰ লগত উপস্থিত থকা অন্যান্য প্ৰান্তৰ পৰা অহা আপোনাৰ যিসকল তাতে বিধায়ক আছিলে বা MP আছিলে তেওঁলোকে উপকৃত হ'ব বুলি মই ভাবোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা